ইয়াত এখন অৰণ্য আছিল। হয়তো কিছু বছৰৰ ভিতৰত এনেদৰেই ক'ব লাগিব জোনাইৰ প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যক লৈ, কাৰণ এই দৃশ্যই সকলো প্ৰমাণ কৰিব। এজোপা দুজোপা নহয়, এফালৰ পৰা গছ কাটি তহিলং কৰাৰ দিশে জোনাইৰ প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্য। বনমাফিয়াৰ কবলত পৰি নিঃশেষ হোৱাৰ দিশে শতিকা গৰকা প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্য। ধেমাজি জিলাৰ জোনাইৰ আয়ুসৰেখা স্বৰূপ শতিকা গৰকা প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যত বনদস্যুৰ ৰঙা চকু। একাংশ বনদস্যুৱে মুকলিকৈ অভয়াৰণ্যত প্ৰৱেশ কৰি এফালৰ পৰা কাটি তহিলং কৰিছে বনাঞ্চলৰ বহু মূল্যৱান প্ৰকাণ্ড গছ। যদিয়ে এনেকৈ দিনক দিনে গছ কাটি পবাকণ ধ্বংস কৰি দিয়ে, আমি অনাগত দিনত বন বিভাগৰ ওপৰত ধেমাজি জিলা ছাত্ৰ সন্থাৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। তেখেতসকলে এটা দুটা গছ কাটিছে বুলি কৈছে, আমি গোটেই অঞ্চলখন ঘূৰি চাইছোঁ, আজি গোটেই পবাকণ ঘূৰি চাইছোঁ, বিভিন্ন অঞ্চলত গছ কাটিছে। তেখেতসকলৰ প্ৰশ্ন কৰোঁতে তেখেতসকলে কোনো ধৰণৰ উত্তৰ দিয়াৰ গুৰুত্ব নাই। গছ কাটিয়ে আছে বনদস্যুৱে, দেখা নাপায় বন বিভাগে, কিয়? এই প্ৰশ্ন বহুতৰে। বন বিভাগৰ চৰম ব্যৰ্থতা আৰু দায়িত্ব জ্ঞানহীনতাৰ বাবে প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যখন ধ্বংসৰ মুখলৈ আগবাঢ়ি যোৱাৰ গুৰুতৰ অভিযোগ তুলিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে। আমি তেনেকৈ তেওঁলোকক আমিতো আহিয়ে থাকোঁ, আমি যোৱাৰ পিছতে তেওঁলোকে আমি লেকুৰ পৰা আহিবলৈ অলপ দূৰ হয়তো, আমিতো যিমানখিনি পাৰিছোঁ আমি সেইখিনি চাইছোঁৱেই। এতিয়া ক'ব নোৱাৰোঁ কেনেকৈ কিহৰ কাৰণে কাটে, তেনেকৈ তেওঁলোকে আমি সেইদিনাখন আহি আমি চাই গৈছোঁ তেনেকৈ বন বিষয়া বিভাগকো আমি জনোৱা হৈছে। এতিয়া আমি কি ক'ম, এইটো এৰিয়া আমাৰ নহয়, আমাৰ এৰিয়া সিটো ছাইড আছে, লেকু এৰিয়া আমাৰ সিটো ছাইড। জোনাই বন বিভাগৰ ব্যৰ্থতাৰ সুযোগ গ্ৰহণ কৰি একাংশ বন মাফিয়াই অভয়াৰণ্যখনত প্ৰৱেশ কৰি শ মূল্যৱান প্ৰকাণ্ড গছ কাটি ধ্বংস কৰিছে প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্যখন। বনাঞ্চলৰ ভিতৰত ঠায়ে ঠায়ে পৰি আছে বহু মূল্যৱান গছৰ ডাঙৰ কুণ্ডা। এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধেমাজি জিলা ছাত্ৰ সন্থা আৰু জোনাই মহকুমা ছাত্ৰ সন্থাৰ লগতে একাংশ প্ৰকৃতিপ্ৰেমী ৰাইজে। জোনাই বনাঞ্চলিক বিষয়াক বদলিৰ দাবী। বিষয়াজনৰ বিৰুদ্ধে অভিযোগ গুৰুতৰ, পবাৰ প্ৰতি কোনো দায়বদ্ধতা নাই তেওঁৰ, পবাক বনদস্যুৰ পৰা ৰক্ষা কৰাটো ব্যৰ্থ। যোনজন ৰেঞ্জাৰে এই ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে, আৰু নহ'লে ৰেঞ্জাৰে যদি ব্যৱস্থা ল'ব নোৱাৰে, DF ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আপোনাৰ বিভাগটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আপোনাৰ কৰ্মচাৰীক নিয়োগ কৰিবলৈ অনুৰোধ জনাইছোঁ। সন্দেহ আছে তেখেতে কেনেধৰণে ডিউটি কৰিছে, কেনেধৰণে কৰা নাই, আমি সন্দেহ আছে। আৰু যিসকল বন ধ্বংস কৰি আছে তেখেতসকলৰ মৃত্যুৰ লগত মিলাপ্ৰীতি থাকিব পাৰে। পবাৰ ঐতিহ্য সংৰক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশ্বৰ মানচিত্ৰত চিনাক্ত কৰাৰ উদ্দেশ্যে বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠন, বুদ্ধিজীৱী আৰু স্বেচ্ছাসেৱী দল সংগঠনে দীৰ্ঘদিন ধৰি আন্দোলন, সজাগতা আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। তেনে সময়তে জোনাই বন বিভাগৰ চৰম ব্যৰ্থতাৰ সুযোগ লৈ একাংশ বন মাফিয়াই বন ধ্বংসযোগ্য কৰাত তীব্ৰ ভাষাৰে গৰিহণা দিছে। পবাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বন মাফিয়াৰ লগতে বিয়াগুম জোনাই বন বিভাগৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি ঘটনাত জড়িত সকলোকে আইনগতভাৱে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে আছুৰ লগতে স্থানীয় একাংশ প্ৰকৃতিপ্ৰেমী জনতাই। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী আৰু বন মন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ আৰু আহ্বান জনাম, আমাৰ এই জোনাই বন বিষয়াগৰাকীক ইয়াৰ পৰা বেলেগ জেগাত ট্ৰেন্সফাৰ কৰি দিয়ক। এই বন বিষয়াগৰাকী এই জোনাইত আমাক নালাগে, যিহেতু আমি আগতো আমাৰ জোনাইত বহু বন বিষয়া আহি গৈছে। এনেধৰণৰ এই বন বিষয়াগৰাকীৰ দিনত যেনে কাৰ্য হৈ আছে, ইয়াত ইমান প্ৰকাণ্ড শ গছ কাটি তহিলং কৰি দিছে, কিন্তু বেলেগ বন বিষয়া টাইমত এনেধৰণে আমি দেখা পোৱা নাছিলোঁ। জোনাইৰ পৰা অজয় মেধকৰ ৰিপৰ্ট, DY365।